59% ছোৱালীহঁত এনিমিয়া প্ৰব্লেম ভুগি আছে আমাৰ দেশত। নমস্কাৰ, মই এই ভিডিঅ'খনত মই আপোনালোকক জনাব বিচাৰিছোঁ কিয় আমাৰ ছাত্ৰ ছাত্ৰী বিশেষকৈ ছাত্ৰীসকলে পঢ়া শুনাত মনোযোগ দিব নোৱাৰে। বহুবাৰ আমি ভাবোঁ যেতিয়া তেওঁলোকৰ যেতিয়া তেওঁলোক সৰু আছিল, বিশেষকৈ মই ফিমেল আমাৰ ছোৱালীহঁতৰ কথা কৈ আছোঁ, যেতিয়া তেওঁলোকে সৰু আছিল সেই সময়তে তেওঁলোকৰ পঢ়া শুনাত ভাল আছিলে, তেওঁলোকে ফাৰ্ষ্ট ৰেংক আনি আছিলে, পঢ়াত খুব ধুনীয়া পঢ়া তেওঁলোকে কৰি আছিলে, খেলা ধূলাও তেওঁলোকে কৰি আছিলে। আপুনি মনত পেলাবচোন, আফটাৰ দ্য ফাৰ্ষ্ট মেনষ্ট্ৰুৱেশ্যন, আফটাৰ দ্য ফাৰ্ষ্ট তুলনি বিয়া প্ৰথম তুলনি হোৱাৰ পাছত তাৰপিছত লাহে লাহে তাৰ যোনটো এটা পৰিৱৰ্তন হ'ব ধৰে, চৰিত্ৰৰ পৰিৱৰ্তন হ'ব ধৰে। তেওঁলোকে খেলা ধূলা কম খেলে, পঢ়া শুনাত মনোযোগ নবহে। প্ৰাৰ্থনা সভাত আপোনালোকে শুনা পাব যে তেওঁলোকে পঢ়ি গৈ আছে, বাৰে 26 জানুৱাৰী পেৰেড ৰিহাৰ্চেল কৰোঁতে পঢ়ি গৈছে। তেওঁলোকৰ মূৰ ঘূৰাই, উশাহ চুটি হয়, শৰীৰত য'তে ত'তে, মুখত য'তে ত'তে কিবা স্কিন প্ৰব্লেম আৰম্ভ হয়, ভৰি বিষ আৰম্ভ হয়, তলপেটত বিষ আৰম্ভ হয়। এইবোৰ সকলো লক্ষণ যেতিয়া আমাৰ ছোৱালীহঁতে আমাক কয়, তেতিয়া আমি কি কওঁ? আমি কওঁ যে লাহে লাহে সময়ত সকলো বস্তু ঠিক হৈ যাব, অলপ দিনৰ পাছত এইবিলাক চব ঠিক হৈ যাব, তুমি একো কৰিব নালাগে, ভালকৈ খাবা, এইটোৱে আমি কওঁ। কিন্তু আমি নাজানো যে কিহৰ কাৰণে এই প্ৰব্লেম হৈ আছে। যোনটো মই ক'লোঁ, যে লক্ষণবিলাক মই ক'লোঁ, এইবিলাক সকলো লক্ষণ হ'ল আমাৰ এনিমিয়া বোলা যোনটো এটা বেমাৰী। এইটো আচলতে এটা বেমাৰী নহয়, এইটো পাছত গৈ যোনটো বেমাৰী হয় তাৰ এটা আৰম্ভণি বুলি ক'ব পাৰোঁ। এনিমিয়া হ'লে এইবিলাক লক্ষণ যোনটো মই কৈছোঁ এইবিলাক হয়। পিৰিয়ডছবিলাক ৰেগুলাৰ নহয়, কেতিয়াবা হয় কেতিয়াবা নহয়। কিছুমান ছোৱালী মই শুনিছোঁ 6 বছৰলৈকে তেওঁলোকৰ পিৰিয়ডছ নোহোৱা ছোৱালীও আছে তেনেকুৱা। গতিকে এইবিলাক কথা আমি ঢিলা কৰিব নালাগে। এইটো সময়ত আমি ঢিল দিব নালাগে। আমি লগে লগে তেওঁলোকৰ আমি ক্লিনিকেল যাঞ্চ কৰিব লাগে, তেওঁলোকৰ আমি ৰক্ত পৰীক্ষণ কৰিব লাগে, ডক্টৰৰ ওচৰত যাব লাগে আৰু তেওঁলোকৰ পৰা গাইডেন্স ল'ব লাগে যে কি হ'ল। প্ৰায় ক্ষেত্ৰত তেওঁলোকৰ হেমোগ্লোবিনৰ অভাৱৰ কাৰণে এইবোৰ সমস্যাবোৰ হয়, আৰু ইয়াৰ একমাত্ৰ কাৰণ হৈছে লেক অফ নিউট্ৰিশ্যন, যোনটো পোষক তত্ত্বৰ অভাৱ হয় আমাৰ ছোৱালীহঁতৰ। সেইকাৰণে তেওঁলোকৰ এইবোৰ প্ৰব্লেম হয়। মই ইয়াত এটা কথা মই ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে অকল মাংস খালেহে আমাৰ তেজ বাঢ়িব বা আমি ভিটামিনবিলাক পাম, প্ৰ'টিন পাম, এইটো নহয়। প্ৰ'টিনৰ বেলেগ বহুত চ'ৰ্চ আছে, ভিটামিনৰ বহুত চ'ৰ্চ আছে। ভিটামিন B12 যোনটো চয়াবিনত চবতকৈ বেছি থাকে, ফল ফুলত চবতকৈ বেছি থাকে। আমাৰ মাইনাহঁতৰ এটাই ভুল যে তেওঁলোকে ফল ফুল নাখায় আৰু খায় যোনটো টেঙা বস্তু খায়, কিন্তু আমাৰ অমিতা হ'ল, কমলা হ'ল, আপেল হ'ল, এইবোৰ খাব নিবিচাৰে। 1 নম্বৰ কথা। 2 নম্বৰ কথা, তেওঁলোকে শাক পাচলি তেওঁলোকে নাখায়। আৰু এইটো হ'ল মেইন কাৰণ যে আমাৰ ছাত্ৰীহঁতৰ এইবিলাক প্ৰব্লেম হৈ থাকে মাজে মাজে। 59.1% এইটো গভৰ্ণমেণ্ট ডাটা হয় আমাৰ ছোৱালীহঁতৰ, বহুত ৰুৰেল এণ্ড আৰ্বান এৰিয়াছ। মানে টাউনতো, চহৰতো তেনেকুৱা ছোৱালীবোৰ আছে যাৰ এনেকুৱা প্ৰব্লেম হৈ আছে, কিন্তু চহৰত অকণ কম, গাঁৱত বেছি আছে। গাঁৱত 70% আমাৰ ছোৱালীহঁতৰ এইটো প্ৰব্লেম আছে। গতিকে আপোনালোকে ভাবিব লাগিব এই কথাটো। এজ এ গাৰ্জিয়ান, এজ এ টিচাৰ, কিছুমান টিচাৰহঁতে এইটো ভিডিঅ' চাই আছে, কিছুমানে গাৰ্জেন চাই আছে। বিশেষকৈ মই মাহঁতক মই ক'ব বিচাৰিছোঁ, তেওঁলোকক পোষক তত্ত্ব দিয়াটো বহুত দৰকাৰী। আৰু পোষক তত্ত্বৰ ওপৰত আপোনালোকে জ্ঞান থকাটো, অকণ নিউট্ৰিশ্যন জ্ঞানটো আপোনালোকে ল'ব লাগে। আজিকালি জ্ঞানৰ অভাৱ নাই। আপোনালোকে মোবাইল খুলিলে আপোনালোকে ধুনীয়া আপোনালোকে যি বস্তু লাগে চব আপোনালোকে পাব তাত। অলপ জ্ঞানটো লওক। অকল মাছ মাংস আৰু গাখীৰৰ পৰাহে আমি যে বস্তু পাওঁ এইটো নহয়। আৰু এটা কথাটো মই ইয়াত ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে কেলছিয়াম, যোনটো গাখীৰৰ পৰা বহুত বেছিকৈ পায়, কেলছিয়ামে বাধা কৰে আইৰণৰ সৃষ্টি হ'বৰ কাৰণে। গতিকে যোন মাইনাহঁতৰ আইৰণৰ অভাৱ হৈ আছে শৰীৰত, তেজৰ অভাৱ হৈ আছে, তেওঁলোকক কেলছিয়াম বেছি দিব নালাগে।
কেলছিয়াম বেছি দিলে, গাখীৰ বেছি দিলে তেওঁলোকে আকৌ বাধা কৰিব এই প্ৰচেছত। গতিকে সেইকাৰণে আমি জ্ঞানটো ল'ব লাগে। সেইকাৰণে আমি বহুবাৰ ভাবোঁ যে আমি চব জানো আমি বুলি ভাবোঁ, তেনেকুৱা নহয়। আগৰ দিন বেলেগ আছিলে, এতিয়া দিনটো অলপ পৰিৱৰ্তন হৈছে। আমি আজিৰ দিনটোৰ লগত খাপ খাব লাগিব। আমি কিয় IVF চেণ্টাৰ বাঢ়ি আছে আজিকালি আপোনালোকে গম পাইছেনে? IVF চেণ্টাৰ, ইণ্ট্ৰ'ভাৰ্টো ফাৰ্টিলিটি বুলি কয় যোনটো, টেষ্ট টিউব বেবী বুলি কয় যোনটো প্ৰাকৃতিক প্ৰক্ৰিয়াৰে যোন প্ৰচেষ্টা নহয়, প্ৰজনন নহয়, সেইটো টেষ্ট টিউবত কৰা হয় মেডিকেলত। এনেকৈ কৰি প্ৰজনন কৰা হয়, তাক 4 লাখ 5 লাখ টকা খৰচ হয়। মোৰ নিজৰ হৈছিলে এইটো, সেইকাৰণে মই জানো এই কথাটো। গতিকে আপোনাৰ ছোৱালী পাছত গৈ এই IVFত যাব নালাগে, তাৰ কাৰণে আজি আমি যোগান ধৰিব লাগিব। আজি আমি তেওঁলোকৰ নিউট্ৰিশ্যনৰ যোনটো অভাৱ হৈ আছে, প্ৰত্যেক দিনা তেওঁলোকৰ 30 গ্ৰামৰ পৰা 40 গ্ৰাম প্ৰটিন লাগে তেওঁলোকৰ গাত, B12 লাগে, ভিটামিন B12 লাগে, আইৰণ ফলিক এচিড লাগে তেওঁলোকক। আমি দি আছোঁ নে নাই, এইটো আপুনি কথাটো আপুনি অলপ আপোনালোকে লক্ষ্য কৰিব, অলপ গুৰুত্ব দিব এই কথাটো। গতিকে মই সকলো গাৰ্জেনক এই কথাটো ক'ব বিচাৰিছোঁ। কিছুমান গাৰ্জেন বহুত জাগৰূক আছে, তেওঁলোকক মই নমস্কাৰ কৰিব বিচাৰিছোঁ, তেওঁলোকক মই চেলিউট কৰিব বিচাৰিছোঁ। এনেকুৱা গাৰ্জেন যিহঁতে তেওঁলোকক নিজৰ মাইনাহঁতক ভাল ভাল বস্তু খুৱায়। গতিকে প্লাণ্ট বেছড ফুড বেছিকৈ খুৱাব। অকল মাছ মাংস নহয়। মাছ মাংস কিমান আপুনি ডেইলি দিব পাৰে নেকি? আৰু মাছ মাংস দিলে এক চাইডে ভাল হয়, এক চাইডে বেয়াও হয়। তাৰ কিছুমান বেয়া চাইডো আছে মাছ মাংসৰ। পাছত গৈ তেওঁলোকৰ ফেটি লিভাৰৰ প্ৰব্লেম হৈ যাব পাৰে, পাছত গৈ ডায়েবেটিছৰ প্ৰব্লেম হ'ব পাৰে, লিভাৰ উইক হৈ যাব পাৰে। গতিকে সমাধান আমাৰ আছে ফ্ৰুটছ আৰু ভেজিটেবলছ, প্লাণ্ট বেছড ফুড যোনটো কয়, প্লাণ্ট বেছড ডায়েট তেওঁলোকক দিব, টাইমত ভাত দিব, তেওঁলোকক টোপনি ঠিক কৰিব। অট'মেটিকেলি এইবিলাক চব প্ৰব্লেম ঠিক হৈ যাব, নাইকিয়া হৈ যাব। আপোনালোকৰ ছোৱালী পঢ়াত ভাল হ'ব। পঢ়াত কমজোৰ হোৱা, আগত ভাল আছিলে এতিয়া কমজোৰ হৈ গ'ল, পঢ়াত মনোযোগে নাযায়। কিয় যাব মনোযোগ? তেওঁলোকৰ আইৰণ ডেফিচিয়েঞ্চি হৈ আছে শৰীৰত, তেওঁলোকৰ পিৰিয়ডছৰ প্ৰব্লেম হৈ আছে, অনবৰতে তেওঁলোকৰ মূৰ ঘূৰাই থাকে, অনবৰতে তেওঁলোকৰ পেট বিষাই থাকে। কেনেকৈ পঢ়িব তেওঁলোকে? আপোনালোকে নিজে কওক। গতিকে এই কথাটো আমি চাব লাগিব ভালকৈ, অলপ মনোযোগ দিব লাগিব। অকল এনে আন্দাজত আমি নিজৰ ঘৰতে ট্ৰিটমেণ্ট কৰি থাকিলে নহ'ব। গতিকে সাৱধান হৈ যাওক আপোনালোকে, সকলো জাগৃত হওক। আৰু এই প্ৰচেছত যোনটো আমি লাগি আছোঁ, এনিমিয়া মুক্তি যোনটো আমাৰ অভিযান যোনটো লাগি আছে, আপোনালোকে নিজৰ যোগদানটো দিয়ক। নিজৰ ছোৱালীহঁতক আপোনালোকে ঠিক কৰক। প্ৰথমে নিজৰ ঘৰৰ পৰা আপুনি আৰম্ভ কৰক। ধন্যবাদ।